নলবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনত বিত্তমন্ত্ৰী হিচাপে স্থান লাভ কৰা নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰাই অহাকালৈ বাজেট দাখিল কৰিব আৰু সেই বাজেট কেনেকুৱা ধৰণৰ হ'ব সেই সন্দৰ্ভত নলবাৰীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে ইতিমধ্যে মন্তব্য আগবঢ়াইছে। আমি চাহক তেখেতসকলে কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে বা বাজেট কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে তেখেতসকলে মন্তব্য আগবঢ়াইছে। চাহক আমি এই তেখেতসকলৰ বিশেষ মন্তব্য কেইটি। অহাকালৈ প্ৰথমবাৰৰ বাবে নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিব আৰু সেই বাজেট দাখিলৰ সন্দৰ্ভত আমি মন্তব্য জানিব বিচাৰিছোঁ বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সুশান্ত কাশ্যপ ডাঙৰীয়া। আমি তেখেতৰ পৰা বুজি পাম। নমস্কাৰ। অহাকাইলৈ অসম চৰকাৰৰ বাজেট উপস্থাপন কৰিব। আমাৰ বাবে অত্যন্ত গৌৰৱ অনুভৱ কৰা দিন এটা অহাকাইলৈ দিনটো, কিয়নো আমি স্বাধীনোত্তৰ অসমত এতিয়ালৈকে নলবাৰী সমষ্টিয়ে বোধ হয় বিত্তমন্ত্ৰীৰ দায়িত্ব পোৱা নাছিল। আমাৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এইবাৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আস্থা জয়ন্ত মল্ল বৰুৱাদেৱৰ প্ৰতি, এনেকুৱা এটা গধুৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া অহাকাইলৈৰ জয়ন্ত মল্ল বৰুৱাদেৱৰ প্ৰথমখন বাজেট, নিশ্চয় ইয়াত যথেষ্ট তেখেতৰ প্ৰত্যাহ্বান থাকিব। সাম্প্ৰতিক সময়ত আমি সকলোৱে জানো এটা গোটেই বিশ্বত এতিয়া এক অশান্তিকৰ পৰিৱেশ চলি আছে, যুদ্ধ বিগ্ৰহ চলি আছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত শ্বেয়াৰ মাৰ্কেট ডাউন হৈছে, সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, নাটনি হৈছে। আচলতে গোটেই বিশ্বতে এনেকুৱা এটা অশান্তিজৰ্জৰ অৱস্থাত কাইলৈৰ যিখন অসম চৰকাৰৰ বাজেট হ'ব সেইখন এখন গুৰুত্বপূৰ্ণ বাজেট হ'ব। মই আশা কৰিছোঁ আমাৰ মন্ত্ৰী মহোদয়ে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতৰ যিখন বাজেট উপস্থাপন কৰিব সেই বাজেটত জনসাধাৰণৰ ওপৰত কৰৰ বোজা অত্যাধিক নহ'ব, অন্ততঃ কমকৈ বোজা আৰোপ কৰিব জনসাধাৰণৰ ওপৰত। বিশেষকৈ মই অনুৰোধ জনাম অসম চৰকাৰক যে নিত্য ব্যৱহাৰ্য সামগ্ৰী যিবিলাক সামগ্ৰী আমাৰ সাধাৰণ মানুহৰ কাৰণে প্ৰয়োজনীয়, আমি জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয়, আমাৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় যিবিলাক আমাৰ জীৱন দায়িনী ঔষধ আছে, এইবোৰৰ ক্ষেত্ৰত যাতে কৰৰ বোজা কম কৰে, পাৰিলে সেইবোৰ কৰমুক্ত কৰাটোৱেই আমি বিচাৰিম। এইবাৰ নহ'লেও অন্ততঃ ভৱিষ্যতলৈও তেখেতসকলে এই বিষয়ে চিন্তা কৰিব লাগিব। তদুপৰি জয়ন্ত মল্ল বৰুৱা বৰ্তমান অসমৰ বিত্তমন্ত্ৰী। আমি অকল নলবাৰীলৈ হয়, আমি নলবাৰীৰ প্ৰতি তেখেতৰ এটা নিশ্চয়কৈ টান থাকিব আমাৰ বিধায়ক, তথাপি তেখেতে অসমৰ সামগ্ৰিক উন্নয়নৰ কথা ভাবি বাজেটখন প্ৰস্তুত কৰিব লাগিব, কাৰণ এই দায়িত্ব অসমবাসীৰ দায়িত্ব তেখেতৰ ওপৰত। গতিকে তেখেতে যিখিনি কাইলৈ বাজেটত উপস্থাপন কৰিব, মই ভাবোঁ অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এই বাজেটখনে এটা সুদূৰপ্ৰসাৰী দৃষ্টিকোণে সুদূৰপ্ৰসাৰী পৰিৱৰ্তন এটা আনিব। আৰু মই বিশেষকৈ এটা কথা আমি ক'বই লাগিব যে তেখেতৰ আমাৰ নলবাৰীৰ প্ৰতি মই ব্যক্তিগতভাৱে যে আমাৰ নলবাৰীৰ প্ৰতি এটা টান থাকিব লাগিব। আমি সেইটো বিচাৰিম, যিয়েই নহওক আমাৰ এটা দাবী থাকিব যে নলবাৰী উন্নয়নৰ ক্ষেত্ৰতো তেখেতে যাতে আগৰ দৰে কোনো ব্যৱস্থা লয়, নতুন নতুন ব্যৱস্থা লয়। কাৰণ নলবাৰীখন আমি বহু বছৰ ধৰি বহুত পিছ পৰি আছিল, বহুত দেৰিকৈ বহুত অনুষ্ঠান প্ৰতিষ্ঠান নলবাৰীত হৈছে। অসমৰ অন্য নগৰৰ তুলনাত যথেষ্ট পিছ পৰি আছিল আগতে। অৱশ্যে বিগত 5টা বছৰত যথেষ্ট নলবাৰীৰ উন্নতি হৈছে, সেইখিনি বিনয় দিঠাই আমি স্বীকাৰ কৰিব লাগিব। তথাপি ভাবোঁ যে নলবাৰীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰতো এইবাৰ বাজেটত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অসমৰ লগতে কিছু বিশেষ পদক্ষেপ ল'ব। আৰু শেষত মই ক'ম যে এইখন বাজেট এখন সৰ্বাংগ সুন্দৰ বাজেট হওক, যিখন বাজেটে অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিব পাৰিব আৰু কোনেও ভাবিব নালাগিব যে এইখন বাজেটে আমাক অসুবিধাৰ সৃষ্টি কৰিছে। গতিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তথা অসম চৰকাৰলৈ মোৰ অনুৰোধ যে এই বাজেটখন এখন সৰ্বাংগ সুন্দৰ বাজেট হিচাপে আপোনালোকে প্ৰস্তুত কৰক। দীৰ্ঘম্যাদী আঁচনি লওক, হ্ৰস্বম্যাদী আঁচনি লওক। আৰু এটা কথা মই শেষত ক'ম যে কিছুমান আমি বাজেটত দেখিবলৈ পাওঁ যে কিছুমান সামগ্ৰীৰ দাম বৃদ্ধি হয় আৰু কিছুমান সামগ্ৰীৰ দাম কমি যায়, হ্ৰাস পায়। কিন্তু আমি পিছত দেখিবলৈ পাওঁ যে দাম বৃদ্ধি হোৱা সামগ্ৰীৰ দামবিলাক পিছদিনাই বৃদ্ধি পাবলৈ আৰম্ভ হয়, কিন্তু হ্ৰাস পোৱা সামগ্ৰীবিলাকৰ দাম হ্ৰাস নাপায়, একেই থাকে বিভিন্ন সময়ত। গতিকে এনেকুৱা ক্ষেত্ৰবিলাকলৈও যাতে চৰকাৰে দৃষ্টি নিক্ষেপ কৰে, এইখিনি কৈ মই পুনৰ শুভেচ্ছা জনাই জয়ন্ত মল্ল বৰুৱাদেৱলৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। আমাৰ সৈতে উপস্থিত আছে নলবাৰীৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ডক্টৰ ৰবীন দাস ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিব বিচাৰিম অহাকালৈ যি বাজেট হ'ব সেই বাজেট কেনেকুৱা ধৰণৰ তেখেতে হোৱাটো বিচাৰে।
অহাকালি আমাৰ মাননীয় বিধায়ক তথা বিত্তমন্ত্ৰী অসমৰ তেখেতে আমাৰ বাজেট উত্থাপন কৰিব আৰু আমি আশা কৰিছোঁ এই বাজেটে অসমৰ সমূহ ৰাইজৰ আশা আকাংক্ষা এইটো নিশ্চয় ফলৱতী কৰিব আৰু এই বাজেটত আমি ভাবোঁ কৃষি শিক্ষা আৰু বিশেষকৈ আমাৰ নিবনুৱাসকলৰ যিটো নিবনুৱা সমস্যা ভয়াৱহ সমস্যা এই সমস্যাৰ প্ৰতি নিশ্চয় তেখেতসকলে মনোযোগ দিব আৰু চৰকাৰী খণ্ডৰ নিযুক্তিৰ বাহিৰেও আমাৰ স্বনিয়োজন যিটো আঁচনি আমাৰ বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰখনে যোৱাবাৰো কাৰ্যকৰণ কৰিছে এই দিশত তেখেতসকলে নিশ্চয় মনোযোগ দিব আৰু স্বনিয়োজনেৰে আমাৰ শিক্ষিত নিবনুৱাসকলে নিশ্চয় নিজৰ যিটো সংস্থান সেইটো বিচাৰি উলিয়াব পাৰিব আৰু বিশেষকৈ আমাৰ যি অসমৰ সাংস্কৃতিক ক্ষেত্ৰত পৰম্পৰাগতভাৱে আমাৰ অসমীয়া জাতিৰ যিটো ভেটি গঠন কৰি অহা সত্ৰসমূহ যিসমূহ সত্ৰ বেদখলমুক্ত কৰিছে সংস্কাৰ সাধন কৰিছে যোৱা চৰকাৰখনেও কৰিছে কিন্তু তাতকৈ এইবাৰ যাতে বিকশিত ৰূপত এই সত্ৰসমূহক বিকশাই তুলিব পাৰে আৰু আমাৰ খিলঞ্জীয়াসকলৰ আশা আকাংক্ষা পূৰণ কৰি অসমৰ যিটো মানচিত্ৰ এই মানচিত্ৰখন পুনৰ উজ্জ্বল কৰি ভাৰতৰ অন্য ৰাজ্যসমূহৰ ভিতৰত এখন লেখত ল'বলগীয়া ৰাজ্য হিচাপে স্থান দিয়াব পাৰে তেনেকুৱা ধৰণৰ বাজেট এখন আমি হোৱাটো বিচাৰোঁ। আমাৰ সৈতে উপস্থিত আছে নলবাৰীৰ নৱোদয় হস্পিটেলৰ সন্মানীয় অধ্যক্ষ গণেশ তামুলী ডাঙৰীয়া এগৰাকী বিশিষ্ট সমাজকৰ্মী তেখেতৰ পৰা জানিব বিচাৰিম যে অহাকালি যি বাজেট দাখিল কৰিব জয়ন্ত মল্ল বৰুৱাই কেনেধৰণৰ বাজেটখন হোৱাটো বিচাৰে। হয়, আমি এখন সুন্দৰ বাজেট আমি আশা ৰাখিছোঁ আৰু আমাৰ এই সমষ্টিৰ বিধায়ক আমাৰ সকলোৰে গৌৰৱৰ জয়ন্ত মল্ল বৰুৱাদেৱ এইবাৰ বিত্তমন্ত্ৰী হৈছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ যে এখন ভাল বাজেট আমি পাম। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য এই দুটা বিষয়ত যাতে গুৰুত্ব ৰাখে বাজেটখনে, কাৰণ আমি দেখিছোঁ যে অসমত বা গোটেই ভাৰততে আজি স্বাস্থ্যৰ ক্ষেত্ৰত যিটো পৰিকল্পনা আছে খুব দুখ লগা পৰিকল্পনা। কাৰণ বহুত মানুহে টকাৰ অভাৱত বা কিছুমান সমস্যাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে। মই ভাবোঁ বাহিৰা দেশত যেনেকৈ প্ৰত্যেকবিলাক ব্যক্তিৰে ইঞ্চুৰেঞ্চ আছে তাকে হেল্থ ইঞ্চুৰেঞ্চ যাতে চৰকাৰে এইবাৰ প্ৰত্যেক ব্যক্তিকে কৰি দিয়ে, তেতিয়াহ'লে গোটেইবিলাক ব্যক্তিয়ে কমচে কম পইচাৰ কাৰণে এই চিকিৎসাৰ পৰা বঞ্চিত নহ'ব। আৰু 2 নম্বৰতে শিক্ষাটোতো আমাক আজি আমাৰ ওচৰ চুবুৰীয়া দেশ ভূটানত শিক্ষা আৰু স্বাস্থ্য ফ্ৰী, তাত কোনো পইচা ভৰিব নালাগে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে আমাৰ ইয়াতো অসমতো যদি শিক্ষাৰ ক্ষেত্ৰত আজি বহুত আমাৰ মেধাৱী টেলেণ্টেড ষ্টুডেণ্ট আছে যিটো নেকি আগলৈ যাবই নোৱাৰে টকা পইচাৰ অভাৱত, সেইটোত যাতে সুদৃষ্টি ৰাখে। আৰু 2 নম্বৰতে আমাৰ যিবিলাক প্ৰাথমিক বিদ্যালয় আছে এই বিদ্যালয়বিলাকৰ ষ্টেণ্ডাৰ্ডটো ভাল কৰিব লাগে। কাৰণ আজি চাওক, কালি মই শুনিছোঁ মই বাজেটত মানে আমাৰ অধিৱেশনত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে বহুত প্ৰাথমিক স্কুলত ইলেক্ট্ৰিচিটি এতিয়াও নাই। দুখৰ বিষয় যে সৰু কণবিলাকে প্ৰাথমিক বিদ্যালয়ত যাই শিক্ষা লাভৰ কাৰণে আৰু ফেনখন নচলে, লাইটটো নাই, তেওঁলোকে কেনেকৈ শিক্ষা লাভ কৰিব? এইখিনি যাতে চৰকাৰে চকু দিয়ে, প্ৰাথমিক স্তৰত যাতে এটা খুব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে দিয়ে। দিল্লীত যেনেকৈ দিছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ভাল কৰিছিলে, তেতিয়া দেখিব আমাৰ যিবিলাক প্ৰাইভেট স্কুলৰ পৰা চব আকৌ উল্টা সোঁত বব গভৰ্ণমেণ্ট স্কুললৈকে। গতিকে মই বিত্তমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ শিক্ষা আৰু স্বাস্থ্যত যাতে বিশেষকৈ গুৰুত্ব দিয়ে। মই আমাৰ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জননেতা মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱে পোনপ্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী হৈ আমাৰ অসম বিধানসভাত অহাকালি বাজেট দাখিল কৰিব আৰু আমি নলবাৰীৰ এজন নাগৰিক হিচাপে আমি বিচাৰোঁ তেখেতে যিখন আমাৰ বাজেট তাত দাঙি ধৰিব, তাত আমাৰ অসমৰ যিখিনি জনসাধাৰণ আছে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অৰ্থাৎ এখন জনমুখী বাজেট আমাক দিব বুলি আমি আশা কৰিছোঁ। আমি ভাবিছোঁ আমি যিহেতু শিক্ষাৰ লগত জড়িত, গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যাতে বাজেটত অলপ বেছিকৈ ধন আবণ্টন দিয়ে, যাতে আমাৰ যিখিনি শিক্ষাখণ্ডৰ আমাৰ যি
আন্তঃগাঁথনি আছে সেইখিনিৰ উন্নয়ন সাধন হয়। লগতে আমি বিচাৰিছোঁ আমাৰ অকল আন্তঃগাঁথনিৰ উন্নয়ন সাধন হ'লেই নহ'ব, লগতে আমাৰ যিখিনি আমাৰ মানৱ সম্পদ আছে সেই মানৱ সম্পদখিনিৰ যাতে উন্নয়ন সাধন হয় সেইটো আশা কৰিছোঁ। আৰু আমি বিচাৰিছোঁ এইটো হ'ব, কাৰণ আমাৰ নলবাৰীৰ যিজন জননেতা সকলোৰে প্ৰিয় এজন অতি অভিজ্ঞ লোক, যিজনক এইবাৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিছে। আমি আশা কৰিছোঁ সম্পূৰ্ণৰূপে এইখিনি আমি ফল পাম। আমি ছাত্ৰ ছাত্ৰী আমি যিহেতু আমি জানো আমাৰ অসমৰ বেছিভাগ ল'ৰা ছোৱালীয়ে আমাৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ, আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন আঁচনি লৈছে, আৰু এই আঁচনিসমূহৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে সুফলো লাভ কৰিছে। আৰু আমি বিচাৰিছোঁ এইবাৰ বাজেটত তেওঁলোকৰ কাৰণেও যাতে এই যিখিনি আগতে দিয়া সুবিধা আছে সেইখিনি দিয়ে। আৰু মই এটা আশা কৰিছোঁ এই যোৱা বছৰলৈ আমাৰ যিখিনি উচ্চতৰ মাধ্যমিকত দ্বিতীয় বৰ্ষত যিখিনি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল সেই ল'ৰা ছোৱালীখিনিক আমাৰ স্কুটি দিয়াৰ ব্যৱস্থা আছিল, এইবাৰ আমি শুনি আছোঁ অলপ বেছি পাৰ্চেণ্টেজত দিব। আমি আশা বিচাৰিছোঁ আমাৰ যিহেতু যিখিনি আছে ছোৱালী আছে, যিখিনি ছোৱালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক প্ৰথম বিভাগত পাছ কৰিলেই যাতে দিয়ে। মই এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ, তেওঁলোককো যাতে এই প্ৰথম বিভাগত যিহেতু আমি ছোৱালীখিনিক যাতে আগবঢ়াই নিব লাগে, গতিকে তেওঁলোকক যাতে 60% পালেই যাতে স্কুটি দিয়ে সেইটো মই বিচাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়াই আছিল নলবাৰী আশাৰী শিক্ষানুষ্ঠান অসম ভেলী একাডেমী বিভাগৰ প্ৰবক্তা চম্পক ভট্ট ডাঙৰীয়া, আমি তেখেতক ধন্যবাদ জনাইছোঁ। নলবাৰীৰ এগৰাকী বিশিষ্ট ভাস্কৰ্য শিল্পী অনুপ দত্ত ডাঙৰীয়া, তেখেতে জনাব কেনেকুৱা ধৰণৰ অহাকালি হয়তো বাজেটখন তেখেতে কেনেকুৱা হয়তো বিচাৰে। ধন্যবাদ। প্ৰথমতে মই সকলোকে শুভেচ্ছা জনাইছোঁ। লগতে এইবাৰ আমি আমাৰ জিলাৰ পৰা নলবাৰী জিলাৰ পৰা আমাৰ যিটো আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক আমি বিত্তমন্ত্ৰী হিচাপে নতুন ৰূপত পাইছোঁ, লগতে পাইছোঁ বনমন্ত্ৰী হিচাপত। আৰু যিহেতু বাজেট অধিৱেশন আৰম্ভ হৈছে, অন্ততঃ সেই বাজেটত তেখেত এখন সুস্থ সবল আৰু মনে বিচৰা সকলোৰে বিচৰা মন পচন্দৰ এখন বাজেট দিব বুলি বা মানে তাত দাখিল কৰিবলৈ আমি যথেষ্ট আশাবাদী। নলবাৰীৰ এগৰাকী যুৱ অধিবক্তা ৰিয়াজুদ্দিন আহমেদ, তেখেতে জনাব কেনেকুৱা বাজেট অধিৱেশন অহাকালি জয়ন্ত মল্ল বৰুৱাই যিহেতু দাখিল কৰিব, বাজেটখন কেনেকুৱা হয়তো বিচাৰে তেখেতৰ পৰা আমি এটি মন্তব্য ল'ব বিচাৰিছোঁ। আচলতে নলবাৰীবাসীয়ে আমি এটা আনন্দ অনুভৱো কৰিছোঁ, কাৰণ আমি নলবাৰীবাসীয়ে এগৰাকী অসমৰ বিত্তমন্ত্ৰীক আমি পাইছোঁ, আমাৰ সমষ্টিৰ পৰা পাইছোঁ। গতিকে বাজেটক লৈ আমি নলবৰীয়া হিচাপে যথেষ্ট আশাবাদী। তাৰ সমান্তৰালভাৱে আমি আশা কৰিম যে নলবাৰী জিলাখনত মানৱ সম্পদৰ ফালৰ পৰা যথেষ্ট আগবঢ়া, শিক্ষা সংস্কৃতি বা অন্যান্য ক্ষেত্ৰত যথেষ্ট আগবঢ়া, কিন্তু অৰ্থনৈতিকভাৱে নলবাৰী জিলা মানে অগ্ৰসৰ নহয় বিশেষ। গতিকে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ জিলাখনৰ প্ৰতি নিশ্চিতভাৱে আগন্তুক দিনত যি বাজেট হ'ব সেই বাজেটত নিশ্চিতভাৱে স্পেচিয়েল কিছুমান পেকেজ থাকিব বুলি আমি আশাবাদী। আৰু বিশেষকৈ বাজেটত আমি অসমৰ বাবে যিখন বাজেট হ'ব এই বাজেটখনত আমি বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া স্বাস্থ্য এই কথাটোক কিন্তু বেছিকৈ অগ্ৰাধিকাৰ দিয়াটো আমি বিচাৰোঁ, কাৰণ শিক্ষা আৰু স্বাস্থ্য হৈছে আমাৰ দেশখনৰ উত্তৰণৰ কাৰণে মূল চাবিকাঠি। গতিকে আৰু এই শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ লগতে যিহেতু আমাৰ গোটেই অসমৰ বা গোটেই দেশখনৰ জনসাধাৰণখিনি নিৰ্ভৰশীল, গতিকে এই ক্ষেত্ৰত এই দুয়োটা শিতানত আমি ভাবোঁ মুক্তভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ অসমৰ শিক্ষা ব্যৱস্থাত কিছুমান পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনৰ কথাবিলাক আমি লক্ষ্য কৰিব লাগিব। স্বাস্থ্য কেন্দ্ৰটো কেনেকুৱা উত্তৰণ ঘটিছে ঘটা নাই এই কথাটো অসমৰ ৰাইজে জানে, কিন্তু নলবৰীয়া হিচাপে সাংস্কৃতিক ক্ষেত্ৰত নলবাৰী যথেষ্ট আগবঢ়া। বিদগ্ধ সাংস্কৃতিক পণ্ডিতৰ এটা মানে পয়োভৰ নলবাৰীত দেখা যায়। গতিকে সাংস্কৃতিক ক্ষেত্ৰত কেনেধৰণে নলবাৰী জিলাক আগবঢ়াই নিব, বা অসমত আটাইতকৈ এতিয়া ডাঙৰ জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যাটো। গতিকে নিবনুৱা সমস্যাক আগন্তুক দিনত কেনেকৈ সমাধানৰ কাৰণে বাজেটত পৰিকল্পনা থাকিব, বাজেট নিৰ্ধাৰণৰ সময়ত নিবনুৱা সমস্যাটোক কি ধৰণে অগ্ৰাধিকাৰ দিয়া হ'ব, স্বাস্থ্য শিতানক কি ধৰণে অগ্ৰাধিকাৰ দিয়া হ'ব, শিক্ষাক কি ধৰণে অগ্ৰাধিকাৰ দিয়া হ'ব। নলবাৰীত কাৰিকৰী শিক্ষানুষ্ঠানৰ অভাৱ আছে,
গতিকে চৰকাৰী কাৰিকৰী শিক্ষানুষ্ঠানৰ কথা বা কেৰিয়াৰ কাউন্সিলিং কেৰিয়াৰ গাইডেন্স এনেধৰণৰ কথাবিলাক কিন্তু এতিয়াও নলবাৰীত ভালদৰে হৈ উঠা নাই। গতিকে সমগ্ৰ অসমৰ ছাত্ৰ সমাজৰ বাবে সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে উপকৃত হ'ব পৰাকৈ বাজেটে নিশ্চিতভাৱে আমাৰ কাৰণে আশাৰ বতৰা আনিব। আৰু নলবাৰীৰ কাৰণে যিহেতু মন্ত্ৰীগৰাকী এইবাৰ নলবাৰীৰ পৰা, গতিকে আমি নলবাৰীৰ বিষয়ে আমাৰ বিত্তমন্ত্ৰীগৰাকীৰ পৰা নিশ্চিতভাৱে আমি কিছু ক্ষেত্ৰত স্পেচিয়েল পেকেজ আমি আশা কৰিম। তাৰ সমান্তৰালভাৱে মই কৈছোঁ নিবনুৱা সমস্যাটোক অগ্ৰাধিকাৰ দিলে নিশ্চয় ভাল হ'ব। স্বাস্থ্য আৰু শিক্ষাক ফ্ৰীভাৱে যদি সমগ্ৰ অসমৰ বাবে দিব পাৰে তেন্তে মই ভাবোঁ অসমৰ নিচিনা এখন অনগ্ৰসৰ বুলিয়ে ক'ব লাগিব, আণ্ডাৰ ডেভেলপিং, গতিকে তেতিয়া মানুহখিনি এটা ভাল ফলাফল বাজেটৰ পৰা পাব বুলি আমি আশা কৰিব পাৰোঁ। আমি ধন্যবাদ জনাইছোঁ। এয়া আছিল নলবাৰীৰ পৰা যুগুতোৱা বাজেট সন্দৰ্ভত এখন বিশেষ প্ৰতিবেদন। আৰু নলবাৰীবাসীয়ে ইতিমধ্যে আশা কৰিছে নলবাৰীৰ পৰা নহয় নামনি অসমৰ পৰা প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে বা কেনেকুৱা বাজেট দাখিল কৰে সেয়া হয়তো পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব পাৰিব।